মই পেন এখন পাতি তাত ঘিউ দি ল'লোঁ, গৰু ঘিউতে বনাম। গৰু ঘি দি ল'লোঁ, দি গৰু ঘিউখিনি গৰম হোৱালৈকে টাৱাখন গৰু ঘি গলিলে। তাৰপৰা এতিয়া মই কেইটামান গোটা জিৰা দিছোঁ। গোটা জিৰাকেইটা দি যেতিয়া গোটা জিৰাকেইটা ফুটিছে, তাৰপিছত মই মাংসখিনি তাত দি দিছোঁ। মাংসখিনি দি একদম কম জুইত বনাব দেই, মানে যাতে মাংসখিনি মানে ব্ৰাউন কালাৰ নহয় আৰু বগা হৈ থাকে, একদম কম জুইত ভাজি থাকিব। এয়া ইলুটিকৈ মই সিজাই আছোঁ, দেখিছে সিজাইছোঁ। তাৰপিছতে মই কুটি লোৱা আদা অকণমান দি দিছোঁ। কুটি লোৱা আদা দি আকৌ লৰাই দিছোঁ, দি তাতে অকণমান নহৰু দিছোঁ। চব পৰিমাণবিলাক অলপ অলপ দিছোঁ দেই। নহৰু দিলোঁ, নহৰু দিয়াৰ পিছত ইয়াতে মই আকৌ দালচেনিকেইটা দিবলৈ পাহৰি গ'লোঁ, সেইকাৰণে ছাইড কৰি তেলখিনি গৰম হোৱা ঘিউখিনি গৰম যে হৈ আছিলে তাতে দি দিলোঁ। তাৰপিছত অকণমান ধনিয়া গুড়ি দিছোঁ। ধনিয়া গুড়িটো অপশ্যনেল, নিদিলেও হয় দেই, মই দিছোঁ আৰু। তাৰপৰা মাংসখিনি অকণমান সিজাৰ পিছত মই গাখীৰ ঢালি দিছোঁ। আমুল তাজা এইটো, এই 1 পোৱা আমুল তাজাটো দিছোঁ। আৰু অলপ মই বেলেগ আৰু দিছোঁ দেই, এইখিনিয়ে নহয়, আৰু অলপ গাখীৰ দিছোঁ। মই দেখুওৱা নহ'ল আৰু। গাখীৰটো মানে সৰহকৈ দিলে কি হয়, মানে বইল হ'ব লাগিব না। তাৰপিছত নিমখ দিলোঁ, সিজিব লাগিব না মাংসটো, সেইকাৰণে গাখীৰটো অলপ বেছিকৈ দিছিলোঁ। এয়া গাখীৰ দি লাহে লাহে ভাজি আছোঁ কম জুইত। তাৰপৰা দি দিলোঁ এয়া মই প্ৰেছ কৰি থোৱা কাজু বাদাম প্ৰেছ কৰি থৈছিলোঁ, সেইখিনি দি দিলোঁ। দি লৰাই মেলি কম জুইত ভাজি আছোঁ, খুব ঘনাই লৰাই লৰাই ভাজি আছোঁ। সিজিলে অলপ, তাৰপিছত তাতে জালুকৰ গুড়ি দিলোঁ। জালুকৰ গুড়ি দি তাৰপিছত ইলাচি কেইটামান গুড়ি কৰি ল'লোঁ, কৰি লৈ দি দিলোঁ। দি হ'লেই আমাৰ গ্ৰেভি। দেখিছেনে কি ধুনীয়া গ্ৰেভি হৈছে, সিজিলেই। দেখিছে। তাৰপিছত মই পেন এখনতে কি কৰিছোঁ, গৰু ঘিউ এচামুচ দি কাশ্মীৰী চিলি অকণমান দি দিছোঁ। কাশ্মীৰী চিলি ৰংটোৰ কাৰণে দি তাতে মানে হেৰি কৰিছোঁ, তড়কা মাৰি দিছোঁ আৰু। এয়া চাওক, গৰু ঘিউ 1 চামুচ, তাতে কাশ্মীৰী চিলি দেই, দি মাংসখিনিত ঢালি দিছোঁ কালাৰটোৰ কাৰণে। তাৰপিছত বাতি এটাত সজাই ল'লোঁ, ধুনীয়াকৈ বাতি এটাত সজাই পোলাওৰ লগত খালোঁ। আজি দুপৰীয়া